আমাৰ সকলোৰে হৃদয়তে ভগৱন্ত আছে, কিন্তু পদ দুটা, এটা বাওঁ এটা সোঁ, এটা আগম এটা নিগম, এটা সকাম এটা নিষ্কাম, এটা প্ৰবৃত্তি এটা নিৰ্বৃত্তি, এটা সগুণ এটা নিৰ্গুণ। আমি এতিয়া কোন পথে যাব লাগিব? গতিকে ব্যাসে বাওঁ পথে যোৱাৰ কাৰণে সংসাৰ চক্ৰত ঘূৰি থাকিবলগীয়া হ'ল। এতিয়া আমি সোঁ পথে যাব লাগিব, অৰ্থাৎ ভাগৱতৰ মতেদি যাব লাগিব। আজি ভাগৱতৰ কথাখিনি নজনাৰ কাৰণে আমাৰ সমাজত শতকৰা ৭০জন মানুহে ১৭খন পুৰাণৰ মতে চলি আছে। মনত ৰাখিব কথাটো, ব্যাসৰ ১৭খন পুৰাণ, বেদৰ আগম আৰু প্ৰবৃত্তি পথে আমাক কি কৈছে? হেৰা জীৱশ্ৰেষ্ঠ মানুহ, পৃথিৱীলৈ মানুহ নামৰ উপাধি লৈ অহাৰ লগে লগে তোমালোকে ভগৱানৰ ওচৰত ৫টা ধাৰত ধাৰ লাগি আহিছে। এই 5টা ধাৰ পৰিশোধ কৰিবৰ কাৰণে তোমালোকে নিতে পঞ্চযজ্ঞ কৰিব লাগিব। 5টা যজ্ঞ নকৰিলে তোমালোকে ধাৰ মুক্ত নোহোৱা। কি কি যজ্ঞ কৰিব লাগিব? ঋষি যজ্ঞং, দেৱ যজ্ঞং, ভূত যজ্ঞং, সৰ্বদা নিঃযজ্ঞ, পিতৃযজ্ঞস্য যথা শক্তি ন হাফয়ে। শক্তি অনুসৰি এই 5টা যজ্ঞ কৰিব লাগিব। ঋষি যজ্ঞ মানে বেদাদি পাঠ কৰিব লাগিব, দেৱ যজ্ঞ মানে হোম দিব লাগিব, পিতৃযজ্ঞ মানে শ্ৰাদ্ধ দিব লাগিব, ভূত যজ্ঞ মানে বলি দিব লাগিব, আৰু নিৰ্যজ্ঞ মানে অতিথি সেৱা কৰিব লাগিব। এয়া হ'ল ১৭খন পুৰাণ আৰু বেদৰ আগম পন্থ। গুৰুজনাৰ প্ৰপন্ন শিষ্য মাধৱদেৱ আৱিৰ্ভাৱ হৈ জগতৰ জীৱশ্ৰেষ্ঠ মানুহক উদ্দেশ্যি ক'লে, হে জীৱশ্ৰেষ্ঠ মানুহ, ১৭খন পুৰাণ আৰু ভাগৱতৰ আগম মতে কোৱা 5টা ধাৰ সঁচা, কিন্তু 5টা ধাৰ পৰিশোধ কৰিবৰ কাৰণে যিটো যুগ পৰিপন্থী, যিটো ব্যয়বহুল যজ্ঞৰ কথা কৈছে, সেই যজ্ঞ নকৰাকৈয়ে তোমালোকে অতি আয়াসতে মুক্তি লাভ কৰিব পাৰিবা। গতিকে তেওঁ ভক্তি ৰত্নাৱলী এই পদটো দি থৈ গৈছে। কি বুলি কৈছে? অপিতৃভূত পতি দেৱ ঋষি সুহৃদৰ, উপজিলে তা সম্ভাৰ ঋণী হুৱে নৰ। হোমে দেৱ ঋণ খোজে তৰ্পণে ঋষিৰ, বলিদানে ভূত শ্ৰাদ্ধ আদিয়ে পিতৃৰ। সমভাৱে সুহৃদ খবৰ খোজে ঋণ, এহিমতে ঋণী সদা ভকতিবিহীন। আজিৰ দৰে যদি আমি ভাগৱত নুশুনো নপঢ়ো, আপুনি ময়ো 5টা যজ্ঞ কৰিব লাগিব। গতিকে কায় বাক্য মন কৰি নিশ্চয় যিজন, মুকুন্দৰ চৰণত পখিল শৰণ। তাৰ খবৰ ঋণ খোজা গৈল সমস্তৰে, নকৰিও ঋণী আৰু নহি সিটো নৰে। মহাপুৰুষ মাধৱদেৱ অৱতাৰী পুৰুষ হিচাপে আহি জীৱশ্ৰেষ্ঠ মানুহক ক'লে, হে কলি যুগৰ মানুহ, তোমালোকে বেদৰ আগম পথ আৰু ১৭খন পুৰাণৰ মতে 5টা ধাৰ পৰিশোধ কৰিবৰ কাৰণে 5টা যজ্ঞ কলিত কৰিব নালাগে। কাৰণ কলিত যজ্ঞ পূজাৰ কোনো স্থান নাই। ইয়াত মাত্ৰ কেৱল নাম ল'লেহে তৰিব পাৰিব। গতিকে তোমালোকে কায় বাক্য মন একনিষ্ঠ কৰি, মুকুন্দ মানে মুক্তিদাতা ভগৱন্ত। আমাৰ ভগৱন্তৰ 1000টা নামৰ অন্যতম নাম হ'ল মুকুন্দ, যিজনে মুক্তি দিব পাৰে জীৱক। কোনো দেৱতাই 33 কোটি দেৱতাই মুক্তি দিব নোৱাৰে, আৰু 33 কোটি দেৱতা ভগৱানৰ মায়াত বন্দী হৈ আছে। মাধৱ পুৰুষে লিখিছে, ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 ৰাম, মায়া সজ্জা মাজে আচয় ঘুমতি যায়। আপুনি মইনো কোন? সৃষ্টিকৰ্তা ব্ৰহ্মা, সংহাৰকৰ্তা শিৱ, পালনকৰ্তা বিষ্ণুকে প্ৰমুখ্য কৰি 33 কোটি দেৱতা ভগৱানৰ মায়াত বন্দী হৈ আছে। তেওঁলোক নিজেই আন্ধাৰত আছে। আন্ধাৰত থকা দেৱতাৰ আশ্ৰয় ল'লে আমি পোহৰ পাম নেকি? নাপাওঁ। আন্ধাৰত বহি থকা মানুহ এজনৰ কাষত বহিলে পোহৰ পাম নেকি? নাপাওঁ। ক'ত বহিব লাগিব? যে মাং প্ৰপদন্তে মায়া মেতাম তৰন্তিতে। গতিকে ভগৱানে কৈছে, মই পোহৰ, মোৰ কাষলৈকে যেতিয়ালৈকে নাহিবা তেতিয়ালৈকে মোৰ সৃষ্ট 3টা তাপতে তোমালোকে তাপগ্ৰস্ত হৈ থাকিব লাগিব। আদি ভৌতিক, আদি দৈবিক, আধ্যাত্মিক তাপে আমাক তাপগ্ৰস্ত কৰি আহিব। গতিকে আজিৰ দৰে আমি ভাগৱতৰ শ্ৰৱণৰ জৰিয়তে মহাপুৰুষ ভগৱন্ত পুৰুষে নিজেই গুৰুৰূপে আহি
জীৱশ্ৰেষ্ঠ মানুহৰ কাৰণে যিখিনি অৱদান দি থৈ গ'ল সেইখিনি যাতে আমি প্ৰত্যেকটো নামঘৰতে প্ৰত্যেক মানে সমাজতে আমি যাতে ইয়াৰ চৰ্চা কৰি আমি যাতে নিজৰ লগতে সমাজখন আৰু উঠি অহা প্ৰজন্মক আমি যাতে শুদ্ধ পথটো দি যাব পাৰোঁ। তাৰ কাৰণে আপোনালোকে এই আঁচনি নেৰিব। 100 বছৰলৈকে এই নামঘৰ থকালৈকে এই সমাজ থকালৈকে আপোনালোকে ভাগৱতৰ চৰ্চা কৰি থাকিব। তেতিয়া দেখিব কেনেকৈ আপোনালোকৰ মাজত একতাৰ দোলে বান্ধ খাব, গাঁওখন সমাজখন কেনেকৈ উন্নতিৰ পথত আগবাঢ়ি যাব, এই ভাগৱত চৰ্চাইহে দেখুৱাব। ধৰ্ম অন্য বস্তু নাই। ধৰ্মই কি কৰে, আমাক ইজনে সিজনক ভাল পোৱাৰ জৰিয়তে ভগৱানক ভাল পাবলৈ শিকায়। সেইকাৰণে সৰ্বপল্লী ৰাধাকৃষ্ণনে ধৰ্মৰ সংজ্ঞা কি বুলি দিছে, ৰিলিজন বাইণ্ডছ মেন টু মেন এণ্ড মেন টু গড। এনেকৈ ভাগৱত শুনি থাকিলে আপোনালোকে গাঁৱৰ প্ৰত্যেকজন মানুহৰ প্ৰতি প্ৰত্যেকজনৰ মৰম চেনেহ বাঢ়ি যাব। আপোনালোকে 5 দিনীয়া কাৰ্যসূচী সফল ৰূপায়ণ কৰিবৰ কাৰণে হয়তো 2 মাহ 3 মাহৰ পৰা একেলগে মিলি কাম কৰি আছে। এনেকৈ একেলগে যেতিয়া কাম কৰি থাকিব ইজনৰ প্ৰতি সিজনৰ প্ৰেমটো বাঢ়ি যাব আৰু তেতিয়া আমি ভগৱানক ভাল পাব পাৰিম। ভগৱানে কৈছে মোক ভাল পোৱাৰ আগতে নিজৰ পৰিয়ালটোক ভাল পাবলৈ শিকিবা। মোক ভাল পোৱাৰ আগতে সীমা ঘৰীয়া ওচৰ চুবুৰীয়াক ভাল পাবলৈ শিকিবা। মোক ভাল পোৱাৰ আগতে তোমাৰ ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱ বন্ধু বান্ধৱক ভাল পাবলৈ শিকিবা। মোক ভাল পোৱাৰ আগতে দেখাজনক ভাল পাবলৈ শিকিবা। দেখাজনকে যদি ভাল নোপোৱা নেদেখাজনক ভাল পোৱাৰ অধিকাৰ তোমালোকৰ নাই। গতিকে ভকতক পাই যাৰ নাহিকে হৰি, সাক্ষাতে মোক পাইলে সিটো পাপি কৰিবে কি। গতিকে আমি যদি ইজনে সিজনক ভাল নাপাওঁ ভগৱানক কেনেকৈ ভাল পাম। সেইকাৰণে আমাৰ এই আদৰ্শই আমাক কি কৰিব, আপোনালোকৰ এই সমৰাজানৰ গাঁৱৰ ৰাইজক একতাৰ দোলেৰে বান্ধি ৰাখিব। মাত্ৰ এই নদীখন বোৱাই থাকিব লাগিব দেই। ভাগৱতত কৈছে কৃষ্ণ নাম কীৰ্তনৰ নদী নাই জিঠানত, ভকতৰ সংগ জড়িত নাই, ব্ৰহ্মাৰ ভুৱন ভৈলে অপবিত্ৰ সিটো আতি, যোগ্য নোহে থাকিবে তথাই। এইখন যদি ব্ৰহ্মাৰ ভুৱনো হয়, বাহিৰৰ পৰা দেখিছে শালমাৰী চমাৰজান গাঁৱৰ এঘৰ মানুহ ধনে ধানে টকাই পইচাই গাড়ীয়ে মটৰে পকা ঘৰ দুৱাই নদন বদন হৈ আছে। ভিতৰলৈ সোমাই গৈ দেখিলে স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য, শাহুৱেকৰে বোৱাৰীয়েকৰে মাজত মাতবোল নাই, দেউৰকৰে নবৌৱেকৰ মনোমালিন্য। তেতিয়াহ'লে সেইখন অধৰ্মী পৰিয়াল। আপোনালোকৰ গাঁৱত ডাক্তৰ আছে, ইঞ্জিনিয়াৰ আছে, অৱশ্যে আছে, প্ৰবক্তা আছে, অধিবক্তা আছে, বুদ্ধিজীৱী, জ্ঞানী মানী, ব্যৱসায়ী চব ভৰি আছে। কিন্তু ইজনক দেখিলে যদি সিজনে সিফালে মুখখন ঘূৰাই দিয়ে, ইজনৰ প্ৰতি যদি সিজনৰ সদ্ভাৱ নাথাকে, তেতিয়াহ'লে এইখন অধৰ্মী সমাজ। গতিকে ইয়াকো আমি পৰিৱৰ্তন আনিব পাৰিম এই কৰ্ম আঁচনিৰ জৰিয়তে। এই আলোচনাৰ মাজেদি আমাৰ মাজত কি হ'ব, আধ্যাত্মিক ভাৱ, আত্মীয় ভাৱটো জাগৃত হ'ব, দেহ ভাৱটো নাইকিয়া হৈ যাব আৰু সেইদিনা আমি জীৱন্ত মুক্ত হ'ম। এতিয়া গুৰুজনাই সেইকাৰণে কৈছে শুনা সভাসদ পুণ্য কথা কৌতূহলে, ৰাক্ষসৰো মুখৰ এৰাই পুণ্য বলে। যে পুণ্যৰ ইমান মাহাত্য যে ৰাক্ষসীয়েও যি মানে মাংস আৰু ৰক্তপান কৰে তেওঁ মানে নোখোৱাকৈ এৰি দিব লগা হৈছে। ইমান পুণ্য এইটো দেখুৱাইছে। তাৰপিছত কৈছে শত্ৰু যে এৰাৱে মিত্ৰৰো হাতে মাৰি, বিষ্ণুৰ চেষ্টাক কেহু বুজিবে নপাৰি। যে ভগৱন্তই ৰাখিলে কোনেও মাৰিব, ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে। গতিকে ঈশ্বৰৰ ওপৰত আমাৰ সুদৃঢ় বিশ্বাস লাগিব। এতেকে ইহাতক কিছু নকৰি বিস্ময়, ভজিয়া কৃষ্ণৰ পাদ পদ্ম পুণ্যময়। আমি যাতে প্ৰত্যেক দিনে পুৱা গধূলি ধূপ ধূনা জ্বলাই ঘৰখন যাতে কৃষ্ণ থকা ঘৰ কৰিব দেই। আমি কৃষ্ণ থকা ঘৰত থাকিব লাগে। কৃষ্ণ কোনখন ঘৰত থাকিব, যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা জ্বলিব, ঈশ্বৰ উপাসনা কৰিব,
সেইখন ঘৰত কৃষ্ণ থাকে। যেই নাম সেই হৰি, জানা নিষ্ট কৰি নামৰ সংগ নচাৰন্ত হৰি। কৃষ্ণ থকা পৰিয়ালটো মিলা প্ৰীতিয়ে থাকিব, মৰম চেনেহত থাকিব, আনন্দত থাকিব। আৰু যিখন ঘৰত সেই পৰিৱেশ নাই সেইখনত কোন থাকিব? ভাগৱতত কৈছে, শ্ৰৱণ কীৰ্তন জড়িত কৃষ্ণৰ নকৰে, তৈতেখে ৰাক্ষসীগণে বিঘিনি আচৰে। যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা নজ্বলে, ঈশ্বৰ উপাসনা নকৰে, সেইখন ঘৰলৈ অঘাসুৰ, বকাসুৰ, প্ৰলম্বাসুৰ, অৰিষ্টাসুৰ, পুতনা, ব্যোমাসুৰ, ধেনুকাসুৰ চব অসুবিলাক যাব। অৰ্থাৎ দৈহিকভাৱে নহয়, কায়িকভাৱে নহয়, স্বভাৱগতভাৱে। আমাৰ কৃষ্ণৰ গুণনাম নোলোৱা মানুহবিলাক অতি খঙাল, অলপতে খং উঠে, অলপতে জেদ, অলপতে অসন্তোষ ইত্যাদি ইত্যাদি। গতিকে আমি সেই পৰিৱেশৰ পৰা আমাৰ ঘৰখন, আমাৰ সমাজখন, আমাৰ পৰিয়ালটোক আমি উদ্ধাৰ কৰিব লাগিব। তাৰপিছত কৈছে, মৰাকো জীয়ান্ত হৰি, জীয়ানকো মাৰন্তে, কালৰ ঈশ্বৰ মহেশ্বৰ ভগৱন্ত। মৰাকো জীয়াব পাৰে, জীয়াকো মাৰিব পাৰে, এয়াই ভগৱন্তৰ মহিমা। টান কথা শুনা টান, লোৱা গুণ নাম, ধৰ্ম অৰ্থ কাম মুখ্য, সাধা অনুপাম। আমি আজিৰ দৰে যদি ভগৱন্তৰ কথা ক'ব আৰু শুনিব পাৰোঁ, চতুৰ্বৰ্গ সাধনৰ দুৱাৰখন ইয়াতে খুলিব পাৰিম। শ্ৰৱণ কীৰ্তনে আৰু বৈকুণ্ঠক যায়, ধৰ্ম অৰ্থ কাম মুখ্য সবে আঁত পায়। চব ইয়াতে আছে দেই। আমি মাত্ৰ আজিৰ দৰে ভক্তি কৰিব লাগিব। কপিলে কৈছে, স্বৰ্গ নৰক দুইকো ঐত দেখা আই, কতো সুখে কতোহো দুখতে প্ৰাণ যায়। একে চমৰা জানৰ গাঁৱতে বাস কৰিছে, কোনোবাই সুখত, কোনোবাই দুখত, কোনোবাই শান্তিত, কোনোবাই অশান্তি। কিয়? ঈশ্বৰত ভক্তি কৰিলে শান্তি আৰু ভক্তি নকৰিলে অশান্তি। এয়া হৈছে ভাগৱতৰ মত। মিছা বস্তু সত্য হৈ কৃষ্ণক ভজিলি, কৃষ্ণৰ কিংকৰে কহে অনন্ত কণ্ডলী। আমাৰ ভকতিয়ে আপোনাক মানে পৰিৱৰ্তন আনি দিব। মাধৱৰ মায়েৰ কমন পাৱে অন্ত, ঐশ্বৰ্য দৰিদ্ৰ হোৱে দুখী ধনৱন্ত। দুখীয়া মানুহ ধনী হৈ যাব, ধনী মানুহ দুখীয়া হৈ যাব। এয়াই হৈছে ভক্তিৰ মহিমা। বিষয়ত থাকন্ত মুকুতি সুখ ধৰে, যেবে কৃষ্ণ কথা নিতে কৰ্ণ মন পুৰে। আজিৰ দৰে যদি আপোনালোকে ঈশ্বৰৰ কথা শুনি থাকিব পাৰে, তেতিয়াহ'লে আপোনালোকে ইয়াতে থাকি মুক্তিৰ সুখ পাব। এইখন পৃথিৱীতে আপোনালোকে মুক্তিৰ সুখ পাব। সেইকাৰণে বিষয়ৰ চিন্তাৰ পৰা ভক্তিৰ পথলৈ আমি যাতে আহিব পাৰোঁ, ল'ৰা ছোৱালীবিলাকক আনিব পাৰোঁ, সমাজখনক আনিব পাৰোঁ। আমাৰ ভাগৱতত কৈছে, মিছা বিষয় অকলাগি নৰে ধৰে জন্ম, ইন্দ্ৰ শুকৰৰো দেখা সুখ দুখ সম। বিষয়ৰ সুখৰ ক্ষেত্ৰত স্বৰ্গৰ ইন্দ্ৰৰ লগত গাহৰিৰ কোনো পাৰ্থক্য নাই। কিয়? অমৃতৰ পানে যেন মহেন্দ্ৰ সন্তুষ্ট, হৈ বিষ্টা ভঞ্জী শুকৰৰো হৃষ্টপুষ্ট। স্বৰ্গত ইন্দ্ৰই অমৃত পান কৰি যি হৃষ্টপুষ্ট হৈ থাকে, গেলা পচা ঠাইত গাহৰিয়ে বিষ্টা খায়ো সমানেই শকতাৱধ হৈ থাকে। ইন্দ্ৰৰ সন্তুষ্ট যেনে ৰম্ভাৰ সম্ভোগে, শুকৰৰো তেনে শুকৰি সংযোগে। স্বৰ্গত ইন্দ্ৰই ৰম্ভা তিলোত্তমাৰ লগত যিটো বিষয় সুখ কৰে, গেলা পচা ঠাইত গাহৰিটোৱে গাহৰিজনীৰ লগত একেটাই সুখ কৰে। সেইকাৰণে মাধৱদেৱে বৰগীতত লিখিছে, বিষয়ৰ সুখ শুকৰি সংগে পায়, হৰিপদ সেৱা নৰতনু বিনে নাই। আমাৰ মানুহৰ বাদে ঈশ্বৰ সেৱা আনে কৰিব নোৱাৰে। গীতাত কৈছে, অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে, মনুষ্যকে ভজে আনে ভজিতে নপাৰে। ভগৱন্তৰ সৃষ্টি চাৰিমুঠি জীৱৰ ভিতৰত মানুহে ঈশ্বৰক ভজি মুক্তি ল'ব পাৰে, আনবিলাকে নোৱাৰে। সেইকাৰণে মানুহ হৈ যদি আমি ইয়াৰ প্ৰতি অনুৰাগী নহয়, এতিয়া বেদে কি কৈছে, ধৰ্মেন হীনা পশুৰভি সমানা। আমাৰ আজিৰ দৰে ঈশ্বৰৰ কথাৰ প্ৰতি যাৰ আগ্ৰহ নাই, তেওঁ দেখাতহে মানুহ, স্বভাৱত অসুৰ। তেওঁ খাবলৈ জীয়াই থকা মানুহ। ঈশ্বৰৰ গুণনাম নোলোৱা মানুহবিলাক খাবলৈ জীয়াই থকা মানুহ। আচলতে আমি জীয়াই থাকিবলৈ খাব লাগে। দাৰ্শনিক পণ্ডিতে কৈছে, লিভ টু ইট বাট ন' ইট টু লিভ। এতিয়া আমাৰ এই দৰ্শনটো নজনা আমাৰ সমাজত খাবলৈ জীয়াই থকা মানুহৰ সংখ্যা বেছি। জুতিয়ে বুদ্ধিয়ে পালেই ভাল, নহ'লেই কাল। গতিকে আমি জীয়াই থাকিবলৈহে খাব লাগে, খাবলৈ জীয়াই থাকিব নালাগে। এতিয়া সেইকাৰণে বিষয়ত আতি আশকতি ভৈলা যাৰ, কৃষ্ণক পাইবাৰ আশা নিৱৰ্তিলতা।
আপুনি লগত নিব নোৱাৰা ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ প্ৰতি যাৰ আগ্ৰহটো বাঢ়ি যাব তেওঁ কৃষ্ণক কেতিয়াও পাব নোৱাৰে আমাৰ উপমা দিছে যেন বায়ু বস্ত্ৰ নিয়ে পশ্চিমে উৰুৱাই পূবক খেদিলে জানো সিটো বস্ত্ৰ পায় বতাহে আপোনাৰ কাপোৰখন পশ্চিম ফালে উৰুৱাই নিছে সেই কাপোৰখন পাবৰ কাৰণে যদি আপুনি পূব ফালে দৌৰি থাকে কোনবা দিনা জানো সেইখন কাপোৰ পাব নাপায় অৰ্থাৎ আমাৰ মনটো যদি লগত নিব নোৱাৰা ধন টকা পইচা গাড়ী মটৰ পিছত যদি গৈ থাকে ধায়তু বিষয়ান পুঞ্চ সংগস্তে সুপ্ৰজায়তে সংগাত সংজায়তে কাম কামাত ক্ৰোধ অভিজায়তে ক্ৰোধাত ভবতি সন্মোহ সন্মোহাত স্মৃতি বিভ্রম স্মৃতি ভঞ্চাত বুদ্ধিনাশং বুদ্ধিনাশাত প্ৰণশ্যতি আমি লগত নিব নোৱাৰা ধন সম্পত্তি বাসনাত যদি গৈ থাকোঁ বাধা পৰিলে খং উঠিব খং উঠিলে মোহগ্ৰস্ত হ'ব মোহগ্ৰস্ত হ'লে স্মৃতি নষ্ট হ'ব স্মৃতি নষ্ট হ'লে বুদ্ধি নষ্ট হ'ব আৰু বুদ্ধি নষ্ট হ'লে পথ বাচিব নোৱাৰি আকৌ 84 জুনিত যা যাব লাগিব নৰকত যা যাব লাগিব মনত ৰাখিব কথাটো গতিকে আমি লগত নিব নোৱাৰা ধন সম্পত্তিৰ মোহত পৰি পেলাই যাতে আমি অসন্তুষ্ট থাকিব লগা নহয় যত দিব্য ঘৰ বাৰী বস্ত্ৰ অলংকাৰ হবেও নুপুৰে মন একলোভিয়াৰ আমাৰ মনটো যদি লগত নিব নোৱাৰা ধন সম্পত্তি মোহত পৰি যায় আমাৰ মনটো সন্তুষ্ট নাথাকে সদায় অসন্তুষ্টিয়া হৈ থাকিব অসন্তুষ্ট প্ৰাণীৰ নখন্দে মনত দুখ তলুইকৰ লক্ষ্মী পাইলে নাহি তাৰ সুখ যাৰ মনটো অসন্তুষ্টিয়া হৈ থাকে তাক তলুইকৰ সম্পত্তিও সুখ দিব নোৱাৰে উপায় কি হ'ব ভাগৱতে উপায় দিছে যেহি পাৱে তাতে মহাতুষ্ট হুৱে মন তেবেশে বিপ্ৰৰ তেজ বাঢ়ে অনুক্ষণ ভগৱানে আপোনাক পূৰ্ব পুণ্যৰ ফলে এই সমৰাজান গাঁৱত য'ত ৰাখিছে যি কৰ্ম কৰিবলৈ দিছে কৰ্ম কৰি যিটো ফল পাইছে ভক্তিৰ দ্বাৰা তাতেই সন্তুষ্ট হৈ সুখে দুখে মুখে যোনো চাৰে ৰাম নাম সুখ দুখ সকলো সময়তে আমি যদি ঈশ্বৰৰ নাম ল'ব পাৰোঁ তেজ মানে শক্তি তেজ মানে প্ৰভাৱ তেজ মানে প্ৰতিভা তেজ মানে চেহেৰা তেজ মানে কমনীয়তা তেজ মানে পৰমায়ুস বাঢ়ি যাব আৰু যদি তাকেই নহয় নিজৰ ভৰিত নিজে কুঠাৰ মৰা হ'ব সেইকাৰণে আমাৰ বহুত মানুহে এই কথাটো নাজানি ভগৱানে দিয়াটোত সন্তুষ্ট নাথাকে কিন্তু দাৰ্শনিক পণ্ডিতে কৈছে উই মাষ্ট কনচেন্ট্ৰেট এজ মাছ এজ উই গেট ফ্ৰম গড ভগৱানে আমাক যি দিছে আমি তাতেই আত্মসন্তুষ্টি থাকিবলৈ শিকিব লাগে আজি এই ভাগৱত দৰ্শন নজনাৰ কাৰণে আমাৰ সমাজত বহুত বহুত কোৱালিফাইড মানুহ বহুত বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰা মানুহে ভগৱানে দিয়াটোত সন্তুষ্ট নাথাকি নিজাববীয়াকৈ আনক অন্যায় কৰি ঠগ প্ৰবঞ্চনা কৰি বেছি সুখী আৰু ধনী হ'বলৈ গৈ ৰঙা ঘৰৰ অতিথি হ'ব লগা হৈছে চাকৰিৰ পৰা নিলম্বন হ'ব লগা হৈছে কিন্তু এই দৰ্শনটো জনা কোনো মানুহ তেনেকুৱা বিপদত পৰিব নালাগে সেইকাৰণে আমি এই আদৰ্শৰে যাতে আমাৰ উঠি অহা প্ৰজন্মক আমি আগুৱাই নিব পাৰোঁ এই পথ যাতে দিব পাৰোঁ তাৰ কাৰণে আপোনালোকে গুৰুত্ব দিব শেষত কৈছে যে কি আপুনি প্ৰমাণ পাবা শুনা নৰ নাৰী দুখ দূৰ হৌক ডাকি বোলা হৰি হৰি আপোনাৰ ভকতিয়ে ক্ৰিয়া কৰিছে নাই আপুনি নিজে গম পাব আগতকৈ যদি খং ৰাগ ঈৰ্ষা হিংসা পৰহিংসা ভাবো যদি কমি গৈছে জানিব ভকতিয়ে আপোনাক ক্ৰিয়া কৰিছে যদি আপোনাৰ সেইখিনি কমা নাই তেতিয়াহ'লে আপোনাৰ ভকতিয়ে ক্ৰিয়া কৰা নাই আপোনাৰ নিজে প্ৰমাণ পাব বুলি কৈছে দেই আগতকৈ খংটো কমিছেনে নাই আগতকৈ পৰহিংসা ভাবটো কমিছেনে নাই আগতকৈ ৰাগ দেশবিলাক কমিছেনে নাই নিজে গম পাই যাব যদি আগতকৈ সংস্কাৰ হৈছে ভক্তিয়ে ক্ৰিয়া কৰিছে আৰু যদি অকণো পৰিৱৰ্তন হোৱা নাই তেতিয়াহ'লে আপোনাক জানিব যে ভগৱতীয়ে ক্ৰিয়া কৰা নাই এইটো প্ৰমাণ পাব আৰু শেষত আমাক হৰি হৰি বুলিবলৈ আমাক আহ্বান জনাইছে আমাৰ মাধৱদেৱে গোসাল লিখিছে হৰি নামৰ ইটো দুগুটি অক্ষৰ জিভা অগ্ৰে থাকে যাৰ গংগা গয়া কাশী প্ৰয়াগ পুষ্কৰ যাইবাক নলাগে তাৰ আমি দুটা আখৰৰ হৰি নামটো যাতে মুখত সদায় লৈ থাকিব পাৰোঁ দেই আমাক কেনেকৈ হ'ব লাগে মাধৱদেৱে কৈছে পৰে বা পিছলে সৰ্পে বা দংশয় জৰে তাপ পীড়া কৰে
এতে কোতে যদি হৰি নাম লৱে জমজাত নাকুতৰে। আমাৰ ভগৱন্তৰ নামটো এনেকুৱা অভ্যাস হ'ব লাগে, বৰষুণ খিমখিমীয়া দি আছে, গাঁৱলীয়া ৰাস্তাত গৈ আছে, হঠাৎ ভৰিখন পিছল খালে, হঠাৎ ভৰিটো উজতি খালে, তেতিয়া আমাৰ কৃষ্ণ বুলি আহিব লাগে। কিন্তু এতিয়া আমাৰ অভ্যাস নোহোৱাৰ কাৰণে হঠাৎ পিছল বা উজতি খালে গণ্ডগোলীয়া শব্দ আহি যায়। সেই গণ্ডগোলীয়া শব্দটোৰ ঠাইত কৃষ্ণ বুলি ক'বলৈ আমি অভ্যাস কৰিব লাগিব। দাৰ্শনিক পণ্ডিতে কৈছে, ইউ হেভ টু কিপ দ্য প্ৰেক্টিছ অফ ৰিমেম্বাৰেন্স, নাম স্মৰণ, এভৰি ডে, এভৰি আৱাৰ, ৰাদাৰ এভৰি ছেকেণ্ড। যে আপুনি 24 ঘণ্টাত 1 ছেকেণ্ড হ'লেও ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম ল'বলৈ, গাবলৈ, ক'বলৈ অভ্যাস কৰিব লাগে। When a strong habit is formed by unceasing practice throughout the period of life, then it would be easy to remember God at the time of the death. অজামিলে 10 নম্বৰ ল'ৰাটোৰ নামে নাৰায়ণ ৰাখিছিলে, নাজানে ভগৱানৰ নাম বুলি, কিন্তু মাধৱদেৱে আমাক চিনাকি কৰি দিছে। চাৰিও বেদৰ 4 অক্ষৰ খাৰ কাঢ়ি আনি ব্ৰহ্মাদেৱে বেকত কৰিয়া থৈলা নাৰায়ণৰ নাম। সেই নাৰায়ণৰ নাম লৈয়া শুদ্ধ কৰোঁ আমি চিত্তকায়া, হৰি সন্তোষৰ কাৰণ আন নাজানি। তেওঁ ল'ৰাটোৰ নামহে ৰাখিছিলে, কিন্তু নাজানাকে ল'ৰাৰ নাম লওঁতে তেওঁ পাপৰ পৰা মুক্ত হ'ল। সেইকাৰণে গুৰুজনাৰ দৰ্শন মতে আমি ল'ৰা ছোৱালীৰ নাম জ্যোতিষীৰ ওচৰত চোৱাবগৈ নালাগে। ভগৱন্তৰ হাজাৰটা নামৰ পৰা ভাল পোৱা নাম এটাৰে যদি ল'ৰা ছোৱালীৰ নাম ৰাখিব পাৰে, সেই ল'ৰা ছোৱালীৰ নাম ল'লেও জীৱই মুক্তি লাভ কৰিব পাৰে।